মহাবিপদত এবাৰ নিলম্বিত অসি ভাৰ্গৱ বৰবৰা নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এবাৰ গোচৰ ৰুজু কৰা হৈছে মানৱ অধিকাৰ আয়োগে এবাৰ গোচৰ ৰুজু কৰিছে যেহেতু বহুজনে ইতিমধ্যে মানৱ অধিকাৰ আয়োগক এয়া আবেদন কৰিছিলে গোচৰ ৰুজু কৰাৰ বাবে আৰু অৱশেষত এয়া গোচৰ ৰুজু কৰা হৈছে মহাবিপদত পৰিব এবাৰ নিলম্বিত অসি ভাৰ্গৱ বৰা হয়তো তেওঁক বৰখাস্ত কৰিব পাৰে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু ছাত্ৰ জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰা নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৰাজহুৱা স্থানত নিৰীহ যুৱকৰ ওপৰত বিৰক্ত দেখাইছিলে অসি গৰাকীয়ে জিলাই এজাহাৰ দাখিলৰ পিছতে এবাৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগও যেটো ৰুজু গোচৰ কৰিছে আৰু নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে হেগৰেই তদন্তৰ লগতে যাৱতীয় নথিপত্ৰ দাখিল কৰাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশক ঘটনা সন্দৰ্ভত ৰুজু হোৱা ছটাকৈ গোচৰৰ শুনানি গ্ৰহণৰ পিছতে ঘটনাৰ তাৎক্ষণিক বিচাৰৰ যোগ্য বিবেচনা কৰা হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰা নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত নিৰ্দেশ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অসি ভাৰ্গৱ বৰবৰা এতিয়া মহা বিপদত পৰিছে আৰু এগৰাকী ছাত্ৰক প্ৰহাৰ কৰাৰ পিছতে এতিয়া অসি গৰাকী মহা বিপদত পৰিছে কিয়নো অসি গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে বহু লোকে গোচৰ ৰুজু কৰিছে থানাই এতিয়া গোচৰ ৰুজু হৈছে অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে একাংশ থানাত এতিয়া অসি গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তাৰ পাছতে এতিয়া মানৱ অধিকাৰ আয়োগেও গোচৰ ৰুজু কৰিছে অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আৰু ইয়াৰ পিছতে এতিয়া অধিক বিপদ চাপি আহিছে অসি গৰাকীৰ বিৰুদ্ধে আৰু এই খবৰে এতিয়া হয়তো বৰখাস্ত কৰিব পাৰে অসি গৰাকী কিয়নো নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মানৱ অধিকাৰ আয়োগে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত নিৰ্দেশ পানবজাৰ উপ আৰক্ষী আয়ুক্তৰ লগতে আৰক্ষী আয়ুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আৰক্ষী গৰাকীৰ যেটো বৰবৰ কাণ্ডই জুকাৰি গৈছিলে সমগ্ৰ ৰাজ্য আৰু ইয়াৰ পিছতে এই ঘটনাটো সৰ্বত্ৰে চৰ্চা হৈ পৰিছিলে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এতিয়া মানৱ অধিকাৰ আয়োগত ৰুজু কৰা হৈছে গোচৰ আৰু অতি শীঘ্ৰে হয়তো তেওঁ বৰখাস্ত হ'ব পাৰে ৰাজহুৱা স্থানত নিৰীহ যুৱকৰ ওপৰত বীৰত্ব প্ৰদান কৰিছিলে আৰু বীৰত্ব প্ৰদৰ্শন কৰি এতিয়া মহাবিপদত পৰিছে নিলম্বিত অসি গৰাকী জিলাই এজাহাৰ দাখিলৰ পিছতে এবাৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগেও ৰুজু কৰিছে গোচৰ নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে হেগৰেই তদন্তৰ লগতে যাৱতীয় নথিপত্ৰ দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ছটাকৈ গোচৰৰ শুনানি গ্ৰহণৰ পিছতে ঘটনাৰ তাৎক্ষণিক বিচাৰৰ যোগ্য বিবেচনা কৰা হৈছে মানৱ অধিকাৰ আয়োগৰ এই নিৰ্দেশৰ পিছতে বিপদত এতিয়া পৰিব পাৰে বা বিপদ নিশ্চিত হৈ পৰিছে ভাৰ্গৱ বৰবৰাৰ এতিয়া ভাৰ্গৱ বৰাৰ বিপদ নিশ্চিত হৈ পৰিছে যিকোনো সময়তে তেওঁক আটক কৰিব পাৰে গ্ৰেপ্তাৰ হ'ব পাৰে ভাৰ্গৱ বৰবৰা আৰু যিকোনো সময়তে হয়তো তেওঁক বৰখাস্ত কৰিব পাৰে এতিয়া বিভাগীয় কৰ্তৃপক্ষই জনাব সঠিক তথ্য বা সঠিক তদন্ত হোৱাৰ পিছতহে আচলতে ইয়াৰ ৰহস্য পোহৰলৈ আহিব